নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। পুনৰ TMC ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে। টাটা ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা আপোনালোকলৈ নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে। এটেণ্ডেণ্ট এণ্ড ট্ৰেড হেল্পাৰৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। এই পোষ্টসমূহত যদি আপুনি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। ফুল ডিটেইলছ মই এই ভিডিঅ'টোত আলোচনা কৰিম। এই পোষ্টসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিম, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ইয়াতে যিহেতু আপুনি দেখিবলৈ পাইছে TMC ৰিক্ৰুইটমেণ্ট 2025 এপ্লাই অনলাইন ফৰ 30 এটেণ্ডেণ্ট এণ্ড ট্ৰেড হেল্পাৰ পোষ্ট, যিহেতু 30টাকৈ আপোনাৰ এটেণ্ডেণ্ট আৰু ট্ৰেড হেল্পাৰ পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ কাৰণে এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। সুযোগটো নেহেৰুৱাব। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। লগতে মই ভিডিঅ' ডেছক্ৰিপশ্যনতে এপ্লাই কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদন কৰি ল'ব পাৰিব। ইয়াতে যিটো TMC ৰিক্ৰুইটমেণ্ট 2025ৰ ডিটেইলছটো হৈছে আপোনাৰ ভেকেঞ্চিটো হৈছে টাটা নৈ ভৰ্তি, যিহেতু টাটা ফালৰ পৰা আপোনাৰ নতুনকৈ ভৰ্তি মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে। যিটো TMC, ইয়াতে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে আপোনাৰ TMC টাটা মৰিয়ান চেণ্টাৰ, মানে আপোনাৰ TMC ফালৰ পৰা যিখন পোষ্ট মুকলি কৰি দিছে তাত আপোনাৰ টাটা কোম্পানীৰ ফালৰ পৰা যিহেতু পোষ্ট মুকলি কৰি দিছে, TMC পোষ্ট মুকলি কৰি দিছে। এই পোষ্টসমূহ যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই লিংক দিছোঁ, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। পোষ্ট নেমটো হৈছে আপোনাৰ এটেণ্ডেণ্ট আৰু ট্ৰেড হেল্পাৰ, যিহেতু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্ট হয়। আপুনি যদি এপ্লাই কৰিম বুলি ভাবিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহত এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে এপ্লাই মোডটো আপোনালোকে অনলাইন যোগেৰে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ইয়াতে হু কেন এপ্লাই, অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। ভাৰতৰ সকলো কেণ্ডিডেটে, পুৰুষ মহিলা এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এপ্লাই কৰি ল'ব। আপোনালোকৰ কাৰণে এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। এই সুযোগটো নেহেৰুৱাব। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে TMC ৰিক্ৰুইটমেণ্ট 2025ৰ ইয়াতে দৰমহা ডিটেইলছটো আপোনাৰ দিয়া আছে। মন্থলি আপোনাৰ 18,000 টকাৰ পৰা, মিনিমাম 18,000 টকাৰ পৰা আপোনাৰ চেলাৰীসমূহ আৰম্ভ হ'ব। মেক্সিমাম আপোনালোকৰ ইয়াতে আপোনাৰ শ্ব' কৰা নাই, কিন্তু আপোনাৰ এই গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰিসমূহত 64,000লৈকে আপোনাৰ মেক্সিমাম দৰমহাটো পাব। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম এজ আপোনাৰ 18 বছৰ হ'লে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ মেক্সিমাম বয়সটো আপোনাৰ 25 বছৰলৈকে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফিজটো দিয়া আছে। ইয়াতে লগতে আপোনাৰ আৰু এটা দিয়া আছে, এজ ইলেকশ্যনটো দিয়া আছে। যিসকল SC ST হয় তেওঁলোকে 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব, যিহেতু গভৰ্ণমেণ্টৰ যিটো ৰুল হয় ST STৰ কাৰণে 5 বছৰকৈ এজ ইলেকশ্যন দিয়ে। যিহেতু ইয়াত মেক্সিমাম এজটো আপোনাৰ 25 বছৰলৈকে আছে, সেইসকলে আপোনাৰ 5 বছৰ প্লাছ কৰি 30 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু যিসকল OBCৰ আছে তেওঁলোকে আৰু 3 বছৰ প্লাছ কৰি 25, 26, 27 বছৰলৈকে আপুনি এপ্লাই কৰিব পাৰিব। আৰু যিসকল EWS আছে তেওঁলোকৰ 10 বছৰ এজ ইলেকশ্যন দিব, তেওঁলোকে 35 বছৰলৈকে আবেদন কৰিব পাৰিব। ইয়াতে লগতে আপোনাৰ এপ্লিকেশ্যন ফিজটো দিয়া আছে। যিসকল জেনেৰেল আৰু OBCৰ কেণ্ডিডেট হয় তেওঁলোকে 300 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। আৰু যিসকল SC ST PWD ওমেন কেণ্ডিডেট হয় তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পে' কৰিব পাৰিব। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, ইণ্টাৰনেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে' কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে প্ৰতিদিনে এই ধৰণৰ জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ জবৰ আপডেটসমূহ পাই থাকিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰতিদিনে মই জবৰ আপডেটসমূহ দি থাকোঁ আপোনালোকৰ মাজলৈ। সদায় চাই যাব, লাইক কৰিব, কমেণ্ট কৰিব। যদি ভিডিঅ'টো ভাল পায় সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াতে চিলেকশ্যন প্ৰচেছটো হৈছে আপোনালোকৰ ফাৰ্ষ্টতে এটা ৰিটেন এক্সাম হ'ব, যিটো ছিংগল টেষ্টে হ'ব, ৰিটেন এক্সাম হ'ব। ছেকেণ্ডত আপোনাৰ এটা স্কিল টেষ্ট হ'ব। স্কিল টেষ্টত আপোনাৰ যিটো পোষ্টৰ কাৰণে যিটো টেষ্ট আছে সেই টেষ্টসমূহ আপোনাক কৰিব। যদি আপুনি কোৱালিফাই কৰে তেতিয়া আপুনি পোষ্টসমূহত মানে আপোনাৰ চাকৰিটো কনফাৰ্ম হৈ যাব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ ইয়াতে 10 পাছ কৰি, আপুনি যদি মিনিমাম মেট্ৰিক পাছ কৰি থৈছে তেতিয়া আপুনি পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। ইয়াতে কোনো ধৰণৰ চাৰ্টিফিকেট নালাগে, ইয়াতে এক্সট্ৰা আপোনাৰ ডিপ্ল'মা নালাগে। যদি আপুনি
মিনিমাম মেট্ৰিক পাছটো কৰি থৈছে তেতিয়াও আপুনি এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। ইয়াতে এপ্লাই কৰাৰ সময়ত আপোনালোকক কি ডকুমেণ্ট লাগিব, ইম্পৰ্টেণ্ট ডকুমেণ্টখিনি হৈছে পাছপৰ্ট চাইজ ফটোগ্ৰাফ। যিহেতু আপোনাৰ এখন পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, নিজৰ মোবাইলতে আপুনি মাৰি এপ্লাই কৰাৰ সময়ত বনাই লৈ আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া আপোনাৰ ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব। যদি আপুনি মেট্ৰিক পাছ কৰিছে, মেট্ৰিক পাছৰ চাৰ্টিফিকেটখন লাগিব। লগতে আপোনাৰ যিটো কাষ্টৰ হৈ আপুনি এপ্লাই কৰিছে, যদি এজ চিলেকশ্যনটো লাগে তেতিয়া আপুনি কাষ্ট চাৰ্টিফিকেটটো দিব লাগিব। লগতে আপোনাৰ বয়সৰ সময়সীমাটো বিশেষ দৰকাৰ, যিটো এজ ইলেকশ্যন পাবলৈ আপোনাৰ কাষ্ট চাৰ্টিফিকেট দিব লাগিব। লগতে আপোনাৰ যদি বয়সৰ সময়সীমাটো সঠিকভাৱে এখন চাৰ্টিফিকেট আছে সেইখন দি দিব, তেতিয়া আপোনাৰ কাৰণে বহুতেই ভাল সুবিধা হ'ব। যদি আপুনি পোষ্টসমূহত এপ্লাই কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। এটা ইম্পৰ্টেণ্ট ডেটটো হৈছে অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেটটো আপোনাৰ 18 জুন তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে, আৰু লাষ্ট ডেটটো আছে আপোনাৰ 20 জুলাই তাৰিখলৈকে লাষ্ট ডেট আছে। আপুনি যদি এপ্লাই কৰিম বুলি ভাবিছে 18 জুন তাৰিখে যিটো অনলাইন আবেদন হৈ গৈছে, ইয়াতে আপুনি 20 জুলাই তাৰিখলৈকে আবেদন কৰিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদন কৰি ল'ব পাৰিব। যদি ভিডিঅ' চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। জয় হিন্দ, জয়